একেবাৰে নোৱাৰা বুলি নকওঁ, বহুত ডাঙৰ কিবা এটা জীৱন বাকী চাকৰিয়ালৰ দ্বাৰা পালন কৰিব নোৱাৰিব পাৰে, কিন্তু ভালকৈ জীৱন এটা কিন্তু চলাই লৈ যাব পাৰিব। আজি তেওঁৰ লগত মোৰ যুগহত্বটো কমি গৈছে। কেতিয়াবা এনেকুৱা হৈ যায়, কাৰোবাক খুব বেছি মৰম কৰা যায়, গুৰুত্ব দিয়া হয়, বেছি গুৰুত্ব দিয়াৰ পিছত মানুহ যে কাৰোবাৰ ওচৰত গুৰুত্বহীন হৈ যায়। তাকে ভাল লগা শিক্ষক জগত গগৈ ছাৰ, নিতাই পুখুৰী আপুনি দুপনি হাইস্কুলৰ পৰা প্ৰধান শিক্ষক জগত গগৈ, তেওঁ এতিয়া মই যে আৰ্টিষ্ট হৈ গ'লো, তেওঁ মানে আচৰিত হৈ যায়। গতিকে মোৰ গ্ৰিটিংছ কাৰ্ড পাবৰ কাৰণে মোৰ লগৰবিলাক হাবিয়াস হৈ থাকে। আপুনি হাতে বনোৱা গ্ৰিটিংছ কাৰ্ড ল'বলৈ কিন্তু মোক 100 টকীয়া বা 100 টকীয়া গ্ৰিটিং দি দিয়ে, কিন্তু মই 5 টকা দি পিনে পেপাৰখন আনি পিনে তাত আকৌ কিন্তু মোৰখন বেছি মূল্যৱান হৈ যায়। নমস্কাৰ, মই মনোজ গগৈ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি এজন বিশিষ্ট চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পী আমাৰ লগত আছে। তেওঁৰ লগত আমি কথা পাতিম, তেওঁ কোন আৰু কি এই বিষয়ে আজি জানো আহক। এতিয়া মোৰ লগত আছে আমাৰ জ্যেষ্ঠ চিত্ৰ তথা ভাস্কৰ্য শিল্পী তৰুণ শ্যাম গগৈ ককাইদেউ। স্বাগতম জনালোঁ আমাৰ নমস্কাৰ অনুষ্ঠানলৈ। আজি জানিম আপোনাৰ এই যে চিত্ৰশিল্পৰ লগত যি জড়িত হৈ আছে, মানে কেনেকৈ ধৰণে জড়িত হ'ল, ইয়াৰ মানে আঁৰৰ কাহিনীখিনি আমি জানিম। কিন্তু প্ৰথমতে আমি জানিম যে আপোনাৰ জন্ম ঠাই বা আপুনি ধৰি লওক এই শৈক্ষিকখিনি ক'ৰ পৰা আপুনি আৰম্ভ কৰিছিলে, থুলমূলকৈ যদি আমাৰ ৰাইজক জনাই ভাল পাব। একচুৱেলি মই মাৰ পৰা জনামতে মোৰ এইটো জন্মস্থান নাছিলে। যিদিনাখন একচুৱেলি মই যিদিনাখন ইয়াতে ভূমিষ্ঠ হৈছিলোঁ, মামাৰ ঘৰতে মোৰ জন্ম হৈছিলে। এডোখৰ বকপৰা বুলি আছিলে, বকপৰাতে মোৰ জন্ম হৈছিলে। তাতে জন্ম হৈ তাৰপিছতে দেউতাৰ টিচাৰ কৰাৰ মানে সূত্ৰে আহি ইয়াতে স্থায়ীভাৱে বসবাস কৰিলে। তাতে ইয়াতে সেই সময়তে বৰ দুৰ্বাৰ ৰাস্তাবিলাক মানে বেয়া আছিলে, অলিগলিবিলাক গেলা আছিলে, ৰাস্তাবিলাক বোকাময় আছিলে। ঠিক তেনেকে ইয়াতে মানে ল'ৰাটো কটাই ইয়াৰ পৰা স্কুলীয়া জীৱনটো আৰম্ভ কৰি দিছিলে, একদম বোকাময় ৰাস্তা। এই ঠাইডোখৰ নামো আপুনি জনাব। এই ঠাইখনৰ নাম একচুৱেলি পানীদিহিং মৌজাস্থিত শিৱসাগৰ জিলা একেবাৰে অখ্যাত অঞ্চল আছিলে। আজিকালি অলপ অলপ আগবাঢ়ি কৰি আছে। 1 নং উদয়পুৰ বুলি কয়। 1 নং উদয়পুৰ, হয়। এটা সময় আছিলে ইয়াতে শিক্ষিত সংখ্যা তেনে কম আছিলে, কিন্তু এতিয়া খুব ভাল লাগিছে। ইয়াৰ পৰা মাষ্টাৰ ডিগ্ৰী কোনোবা হৈ গৈছে, মোৰ ভাইটো ডাবল MA হৈ ইয়াতে ক'ৰবাত হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল হৈ গৈছে, কোনোবা এনেকুৱা হৈছে, ভণ্টিজনী প্ৰফেচৰ হৈছে, আৰু বহু ল'ৰা ছোৱালী এনেকৈ ইয়াৰ পৰা গৈ ওলাই ক'ৰবাত ছাবজেক্ট টিচাৰ এনেকুৱা হৈ গৈছে। এটা ভাল খবৰ। এতিয়া আমি গম পাম আপোনাৰ এই যেনেকৈ ছবি ধৰি লওক ক'ৰবাত মানে অংকন কৰিবলৈ শিকিছিল নে আপুনি কাৰোবাক দেখি দেখিয়ে ছবি আঁকিবলৈ ধৰিলে? একেবাৰে সঁচা অৰ্থত ক'বলৈ গ'লে মই মানে কি হয়, সৰুৰ পৰা ছবি অঁকা নাছিলোঁ। এতিয়া মানে ক'বইতো লাগিব সঁচা কথা ক'ব লাগিব। আজি মই মাধ্যমিক পৰ্যায়ত যেতিয়া শিক্ষা গ্ৰহণ কৰি আছিলোঁ, তেতিয়া বাকী ছাবজেক্টবিলাকত মই ইমান বেয়া ছাত্ৰ নাছিলোঁ, 50 তলতে পোৱা নাছিলোঁ, কিন্তু 2টা ছাবজেক্টত মই খুব মাৰ খাইছিলোঁ। তাৰ ভিতৰতে এটা আছিলে তাৰমানে হিন্দী, একেবাৰে মই বহুত বেয়া পাওঁ সেইটো। তাৰ দ্বিতীয়টো আছিলে ছবি। ছমহীয়া পৰীক্ষা বহি দিলে মানে মই মাৰ খাবৰ কাৰণে ৰেডি হৈ থাকোঁ আৰু 05ৰ পৰা আৰম্ভ হৈ যায় 2টা ছাবজেক্টত। 05 ছবি, কেতিয়াবা 03, 04 এনেকুৱা হিন্দীত হৈ যায়। গতিকে মইতো এতিয়া আচৰিত খাওঁ। মোৰ এতিয়া বৰ্তমান সেই সময়ত যিসকল শিক্ষক আছে, মোৰ আটাইতকৈ ভাল লগা শিক্ষক জগত গগৈ ছাৰ, নিতাই পুখুৰী আপুনি দুপনি হাইস্কুলৰ পৰা প্ৰধান শিক্ষক জগত গগৈ, তেওঁ এতিয়া মই যে আৰ্টিষ্ট হৈ গ'লো, তেওঁ মানে আচৰিত হৈ যায়। মই ছবি তেনেকুৱা নাছিলে। এটা সময় আহিলে মানে কি হয়, মই যেতিয়া হাইস্কুল লেভেল পাই গ'লোঁ, হাইস্কুল লেভেল পাই যোৱাৰ লগে লগে মোৰ কিবা এটা ছবি মানে সাংঘাতিকভাৱে মানে দোলা দিব ধৰিলে। সেই সময়তে দেউতাই এখন দৈনিক জনমভূমি বুলি বাতৰি কাকত লৈছিল। দৈনিক জনমভূমিৰ ওপৰত দৈনিক জনমভূমি বুলি লিখা যিকেইটা শব্দ বহুত ডাঙৰ ডাঙৰ দীঘলকৈ বগাই, এইকেইটা মানে দেখি বহুত লাগিলে, এই ছবি আখৰবিলাক একচুৱেলি ইয়াতে নিজে লিখিব পাৰিবি। এই যে তেনেকুৱা ধৰণৰ ভাৱ এটা আহিলে, মই বহি কাগজ নষ্ট কৰি দিবলৈ আৰম্ভ কৰিলোঁ। হয় নি? তেতিয়াৰ পৰাই তেনেকুৱা মানে কি হয়, গোটেই কাগজবিলাক মানে দৈনিক জনমভূমি, দৈনিক জনমভূমি, এই অগ্ৰদূত তেনেকুৱা লিখি লিখি খুব মাৰ খাওঁ। দেউতাক খুব পিটে আৰু দেউতা টিচাৰটো। মই আগতে দেউতাৰ মতে কাগজবিলাক আপুনি নষ্ট কৰাটো নহয়, তেওঁ এজন মোক বেলেগ মানুহ বনাব বিচাৰে তো। কি কৰিব বিচাৰে? মাষ্টৰৰ ল'ৰা, মই ডাঙৰ ল'ৰা, গতিকে অন্ততঃ নাই কিবা ইঞ্জিনিয়াৰ, নাই ডক্টৰ, এক্সেট্ৰা এনেকুৱা কিবা ভাবেতো। গতিকে মই যদি ছবি আঁকি সময়বিলাক নষ্ট কৰি দিওঁ, তেতিয়াতো তেওঁ সপোনটো পূৰ্ণ নহ'ব। সেইটো মাৰটো খাইছিলোঁ। ঠিক তেনেকে আগবাঢ়ি গৈ থাকিল। তাৰপৰা এটা কাম কৰিবলৈ, ভিতৰত কি ছবি আছে কিতাপৰ,
গতিকে ছবিত যদি এটা ধৰি লওক কোনোবা এটা পাঠত ছবি এটা আছে বুঢ়ী আই সাধু এটা বা কিবা এটা ছবি আছে এতিয়া গতিকে মই প্ৰথম ছবিটো আঁকিহে কিতাপ পঢ়িলো এই যে কৰি থকাৰ কাৰণে এটা সময়ত কি হৈ গ'ল মোৰ হাতখন অলপ সুন্দৰ হৈ গৈছিল তাৰপিছতে মই আটাইতকৈ ভাল লগা মই তেতিয়া সেই সময়ত কৰা ছবিবিলাক ভিতৰত এজন মানুহ আছিলে মই খুব ভাল পাইছিলো কি কাৰণে নাজানো নেতাজী সুভাষ চন্দ্ৰ বসু গতিকে সেই সময়ত মানে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ জংগী নেতা কিবা এটা কাৰণত তেওঁ মোৰ হৃদয়লৈ আহি গ'ল চাগে খুব আঁকিলো বহুত ধুনীয়া হৈছে বুলি তেতিয়া কৈছিলে ভাল ছবি আছিলে দেই এতিয়াও মই মনত পেলাওঁ সেই সময়ত সেইটো ছবি ভাল আছিলে কিন্তু আজি নোৱাৰিম চাগে এনেকুৱা তাৰপিছত ঠিক তেনেকে এনেকুৱা হৈ গ'ল আৰু আপোনালোকে জানে ছবি টবি আঁকিবলৈ হ'লে পইচা পাতি ধেৰ লাগে দেউতাইতো মোক বেয়া পায় ছবি আঁকিবলৈ নিদিয়ে নিদিয়াৰ কাৰণে যেতিয়া মই কলেজ গুচি গ'লো এতিয়া কলেজত যাওঁতে কিন্তু এতিয়া আজিৰ যুগত আপোনালোকে যে মোবাইলটোৰ জৰিয়তে আপোনাৰ ধেৰ কিবা কিবা কাৰোবালৈ মেছেজ দি দিয়ে চাপ'জ আপোনাৰ নতুন বছৰ শুভেচ্ছা এক্সেট্ৰা এক্সেট্ৰা ন সেই সময়তো নাছিলে তেতিয়া আমি কি কৰো R6 পেপাৰত মানে দিয়া কিন্তু গ্ৰিটিংছ কাৰ্ড দিব লাগে মইতো মোৰ কলেজত মানে কি হয় বেছিটো কোৱা নহয় এইটো যিমান ছাত্ৰ আছিলে এতিয়াও আপোনালোকে যদি ক'ৰবাত সোধে মোৰ কথা ক'লে চবে চিনি পাব মই অলপ পপুলাৰ আছিলো তেতিয়াতে গতিকে কলেজে ভাল পায় প্ৰফেচাৰসকলে খুব মৰম কৰিছিলে তেতিয়া ইমান ল'ৰা ছোৱালীক মই গ্ৰিটিং দিবলৈ পইচা ক'ৰ পাম গতিকে সেই সময়তে কি হৈছিলে মানে মই পঢ়ি থকা সময়ত ফাৰ্ষ্ট লাভ লেটাৰ বুলি এখন চিনেমা ওলাই আছিলে ভাটৈ এটা চেইন এডাল কঢ়িয়াই লৈ যায় তাৰপিছত মই তেতিয়া উদয়ন পেপাৰ এজেঞ্চি বুলি যেতিয়া আমাৰ নিতাগুৰি যিখন দোকান আছে এখন সৰু আছিলে গুমটি সদৃশ আছিল তাতে আৰ্ট পেপাৰ বিলাক লৈ লওঁ আৰু খুব ছবি আঁকো তেতিয়া এইবিলাক অইল পেষ্টেল বা এনেকুৱা ধৰণৰ পেষ্টেল গতিকে মোৰ গ্ৰিটিংছ কাৰ্ড পাবৰ কাৰণে মোৰ লগৰবিলাক হাবিয়াস হৈ থাকে কিন্তু মোক 150 টকীয়া বা 100 টকীয়া গ্ৰিটিং দি দিয়ে কিন্তু মই 5 টকা দি পিনে পেপাৰখন আনি পিনে তাত আকৌ কিন্তু মোৰখন বেছি মূল্যৱান হৈ যায় এই ধৰণে তাৰমানে কি হৈ গ'ল এটা ধাৰা গুচি গ'ল এটা গ্ৰিটিংছ আকাৰ যিটো ধাৰা আহি গ'ল তাৰপৰা সিহঁতে মোক ইনস্পাইৰেশ্যন কৰি দিলে এই যে গ্ৰিটিংছ ল'ৰা ছোৱালী তেতিয়াতো ছাত্ৰ বহুত আছিলে আজি অলপ কমিছে এটা এতিয়াতো নিতাবিষিত অলপতে এটা সমস্যা ঘটিছিলে যে ছাত্ৰৰ অভাৱ ঘটিছিলে এতিয়া হৈছে ধুনীয়া কলেজ কিন্তু সেই সময়তে আমাৰ 500-600 ষ্টুডেণ্ট থাকেতো মোৰ বেষ্টটোতো বহুত থাকে 200-300 ছবি আঁকিব লাগে কিন্তু এই ধৰণে আঁকোতে মই একচুৱেলি নিতা কলেজে মোক চিত্ৰকৰ বনাই দিলে নেকি এনেকুৱা লাগে তাৰপিছত আহি গ'লো তাৰপৰা সুযোগ এটা পাই গ'লো এজন ভাল মানুহ লগ পাই গৈছিলো আগতে মই তোক এটা হেৰিয়াত কৈ গৈছো যে কাকাক লগ পাইছো এই কলিকতা শান্তি নিকেতনত পঢ়া অনুজ দুৱাৰা ছাৰক লগ পাই গ'লো মৰাণত ঘৰ এতিয়া ডুমৰ দলঙতে তেওঁ থাকে ছাৰৰ স্বাস্থ্য বেয়া এতিয়া কিন্তু তেওঁৰ ওচৰত গুচি গ'লো মৰাণতে গৈ মই তেওঁৰ পৰা আনুষ্ঠানিক শিক্ষাটো আৰম্ভ কৰি দিছো আমি নিশ্চয় জানো কিবা এটা যদি আপুনি পঢ়িব বিচাৰে বা জানিব বিচাৰে তাৰ যিটো ব্যাকৰণ ক্লাছিকেলটো জানিব লাগিব আঁকিলেই ছবি হৈ নাযায় আচলতে ছবি আঁকিবলৈ যাওঁতে তাৰ ব্যাকৰণ জানিব লাগিব তাৰ ইতিহাস জনাৰ প্ৰয়োজন আছে ছবিৰ বিষয়ে আপুনি পঢ়িব লাগিবতো এইটো কৰিবলৈ যাওঁতে তেওঁৱে মোক সুযোগ দি দিলে তেওঁৰ লগতে থাকি মই DFA হৈ গ'লো আৰু সেই যে হায়াৰ ছেকেণ্ডেৰীতে পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতে মই DFA হৈ গৈছোঁ সেইটো কাৰণে মোৰ ভাল কথা আৰু খুব ভাল কথা মানে নিতাইপুখুৰীত প্ৰথম যিখন আৰ্ট স্কুল হৈছিলে প্ৰথমবাৰৰ কাৰণে এতিয়া চলি আছে প্ৰমোদ কুমাৰ ছাৰ ডাঙৰীয়া দিনত কিন্তু মই অতি ভাগ্যৱান তেওঁ স্বীকাৰ কৰিব কাৰণ কেলৈ প্ৰথম সেইখন স্কুলতে মই DFA হৈ ওলাই আহি তাতে সেই স্কুলখনৰ মাষ্টৰ কৰিবলৈ পাইছিলোঁ আৰু তাৰে এজন ছাত্ৰ মোৰ অতি প্ৰিয় আছিলে আজি তেওঁৰ লগত মোৰ যুগহত্বটো কমি গৈছে কেতিয়াবা এনেকুৱা হৈ যায় কাৰোবাক খুব বেছি মৰম কৰা যায় গুৰুত্ব দিয়া হয় বেছি গুৰুত্ব দিয়াৰ পিছত মানুহ যে কাৰোবাৰ ওচৰত গুৰুত্বহীন হৈ যায় ঠিক তেনেকৈ মই কাৰোবাৰ ওচৰত গুৰুত্বহীন হৈ আছো গতিকে অংকন দত্ত এতিয়া অসমৰ এজন ভাল চিত্ৰশিল্পী তেওঁ BFA কৰিছে বেচেলৰ অফ ফাইন আৰ্টছ গুৱাহাটীৰ পৰা খুব ধুনীয়া ছবি কৰিছে আৰু মানে ভাস্কৰ্য কৰিছে আপোনালোকে নিশ্চয় জানে ডিব্ৰুগড়লৈ BCPL-ৰ এটা কাম আছে ডলফিন দুটা আছে দেখিছে তাতে যে দেওৰ হাঁহ দুটা উৰি আছে সেইটোতো অংকন দত্তৰ কাম মোক ভাল পাওক বা গুৰুত্ব দিয়ক নিদিয়ক মই নাজানো মোৰ কাৰো প্ৰতি ইচ্ছা নাই মই প্ৰত্যেককে আগুৱাই যোৱাটো ভাল পাওঁ কাৰণে সেইবোৰ অংকন দত্তৰ কাম তেনেকে 2-4টা ল'ৰা ছোৱালী ওলাই গ'ল এইধৰণে ছবিটো আগবাঢ়ি গৈ থাকিলে আৰু এতিয়াও মই বহুত আগবাঢ়িলো বুলি নাভাবো তাৰমানে আমি জানিম আপোনাৰ যে ভাস্কৰ্য শিল্প এই শিল্পটো ক'ত আপুনি শিকিলে কেনেকে কি অকমান যদি জানো ৰাইজেও ভাল পাব ভাস্কৰ্য শিক্ষাটো মানে কি আচলতে ভাস্কৰ্য কৰিবলৈ গ'লে পেইণ্টিং কৰিবই লাগে ন এতিয়া ভাস্কৰ্য এতিয়া মোৰ মূল গুৰু বুলি ক'লে মানে কি হ'ব আমি সুভাষ ব্ৰহ্ম ছাৰক ক'ব লাগিব তেখেতৰ মানে কাঠ কটা দেখিয়ে মই অনুপ্ৰাণিত হৈছিলোঁ তাৰপিছত তেখেতে পঠাই দিয়া
অন্য এজন তেখেতৰ প্ৰিয় শিষ্য আমাৰ সোণামনাথ ছাৰৰ লগত মই মানে শিকিলোঁ। তাৰপৰা আৰু এজন আছিলে ৰমেশী শ্যাম বুলি কয়, যাৰ উপাধিটো মোৰ লগত লাগি আছে। মই তৰুণ শ্যামটো যে এজন বৌদ্ধ ভিক্ষুক আছিলে, তেখেতৰ ওচৰতো মই শিকিছিলোঁ তেজপুৰত থাকোঁতে। সেইকাৰণে মই এতিয়া শ্যাম উপাধিটো এই গুৰুজনৰ স্বনামধন্য গুৰুজনৰ নামতে মই কৰি আছোঁ। গতিকে ভাস্কৰ্যৰ বিষয়ে বহুত বেছি দীঘলীয়া নকৰোঁ আৰু পেইণ্টিঙৰ অন্য এটা থালে ভাস্কৰ্য যে এতিয়া পেইণ্টিং যি ভালকৈ কৰিব জানে, সুন্দৰভাৱে ড্ৰয়িং যি কৰিব পাৰে ভাস্কৰ্য কৰিব পাৰিব ন ককাইদেউ। ইয়াৰ উপৰি আন কিহৰ লগত জড়িত, মানে ধৰি লওক বিভিন্ন ব্যৱসায় হ'ব পাৰে বা কিহৰ লগত আপুনি জড়িত? আহক। ব্যৱসায় বুলি আচলতে তেনেকুৱা কথা নাই। জীয়াই থাকিবলৈ কেৱল মাত্ৰ ছবি আঁকিলেইতো নহ'ব, গতিকে আমি অন্য কাম কৰিলে খেতি বাতিটো কৰিব লাগিব। মোৰ এটা খেতিটো কৰি ভাল লাগে। তাৰপিছত আৰু এটা বস্তুৰ প্ৰতি মোৰ দুৰ্বাৰ হাবিয়াস আছে। ইয়াতে যে গছবিলাক দেখিছা যে ধুনীয়া ধুনীয়া গছবিলাক দেখিছোঁ, এই সেউজীয়া কৰি থোৱা এটা মোৰ ইচ্ছা থাকে, তাৰমানে প্ৰকৃতিক সুন্দৰ কৰি থোৱা। গতিকে সেইকাৰণে মই প্ৰত্যেক বছৰে 5,000 মান টকা মই নিজে খৰচ কৰোঁ। অন্ততঃ ক'ৰবাত পৰিৱেশ বিলাকত আমি গছ ৰুই খুব সুন্দৰ কৰিব পাৰোঁ নেকি? প্ৰকৃতি নহ'লে আমিতো থাকিব নোৱাৰোঁ। আৰু গতিকে আমি যে ছবি অঁকা মানুহ, গতিকে প্ৰকৃতিৰ পৰাই চব সৌন্দৰ্যবিলাক আহৰণ কৰিছোঁ। গতিকে এই যে গছ ৰোৱা বা এনেকুৱা ধৰণৰ কামবিলাক মই কৰি থাকোঁ, এইটো এটা ভাল লাগে মোৰ। মই বিশেষভাৱে কামৰ মাজত থাকি খেতি আৰু মানে ক'ৰবাত লথঙা জেগাত গছ পুলি ৰোৱা এনেকুৱা কামবিলাক। আৰু মই জনাত আপোনাৰ ছবি অসমৰে নহয়, ভাৰতৰ নহয়, বিশ্ব দৰবাৰলৈ গৈছে। এই কথাটো কিমান সঁচা নে কিমান মিছা? নাই, এতিয়া মই বিশ্ব দৰবাৰলৈকে গৈছে বুলি নাভাবোঁ। মই নেশ্যনেল পৰ্যায়ৰ কেইখনমান প্ৰদৰ্শনীতহে জইন কৰিছোঁ। হয় নেকি? মই মিছা কথা ক'ব নোখোজোঁ। নাই, ঠিকে। গতিকে ইচ্ছা কৰিলে ছবি মোৰ এখন পেইণ্টিঙতো তাত লিখা আছে যে যদি ইচ্ছা কৰে ইণ্টাৰনেশ্যনেল পৰ্যায়তো তেওঁ কম্পিটিশ্যন কৰিব পাৰিব। যিখন যে আছিলে এটমিক ৰিয়েকশ্যন যে, টেকনিকটো অলপ বেলেগ ধৰণৰ আছে, সুকীয়া প্ৰয়োগ কৰা হৈছে। গতিকে এই বুলি কৈছে। গতিকে দুই এখন নেশ্যনেল পৰ্যায়ৰ মানে যৌথ প্ৰদৰ্শনীত মই অংশগ্ৰহণ কৰি আছোঁ। গতিকে আজিলৈকে মই অকলশৰীয়াভাৱে প্ৰদৰ্শনী কৰা নাই। এটা দুৰ্বাৰ আশা আছে, প্ৰদৰ্শনী এটা কৰিব লাগে। আৰু এনেও ধৰি লওক মই শুনাত আজিকালি এই পেইণ্টিং বিলাক বিক্ৰী কৰিব পাৰি অনলাইন যোগে। এই বিষয়টো বা এই কথাটো আপুনি চিন্তা কৰিছেনে বা কাৰোবাৰ পৰা আপুনি শিকিছেনে? কথা নাই, মোলৈ কেতিয়াবা মেছেজ আহি আছে, দুই এখন ছবি আপুনি তাতে বিক্ৰী কৰিবৰ কাৰণে পঠাব পাৰে। গতিকে মই আপোনালোকে দেখিলে মোৰ সংখ্যাত খুব তাকৰ আছে। কেতিয়াবা কিছুমান চিত্ৰশিল্পীয়ে ছবিবিলাক বিক্ৰী কৰি দিব নোখোজে, এনেকুৱা ধৰণৰ কোনোবা মানুহ থাকে, নিজৰ ওচৰত ৰাখিব বিচাৰে। মোৰ কৰ্মো আছে। গতিকে যদি আৰু চাওঁতো মইতো চেষ্টা কৰি থাকিম, আজীৱন ছবিটো জীয়াই থকালৈকে আঁকিম। তাৰ ভিতৰতে মানে কি হয়, কেতিয়াবা তেনেকুৱা ধৰণে উলিয়াই দিব পাৰোঁ। কাৰণ এই কথাটো মই এইটো কাৰণে উলিয়ালো, স্বনামধন্য ছবি পৰিচালক তথা চিত্ৰশিল্পী পুলক গগৈ ডাঙৰীয়াই তেওঁ ছবি বিকি আকৌ মানে বোলছবি বনাইছিলে। গতিকে এই কথাটো মই সেইকাৰণে উলিয়ালো। আজি বহু আগৰ কথা কৈ আছোঁ। এই ক্ষেত্ৰত আপুনি কি ভাবে? আপোনাৰ নিজৰ ছবিবিলাক বিক্ৰী কৰাৰ কিবা চিন্তা কৰে নে অকল ঘৰতে সজাই ৰাখিব নে অকল মানে এক্সিবিশ্যন কৰিব? সেইকাৰণে মই কথাটো উলিয়ালো। নাই, কেতিয়াবা ছবিবোৰ বাহিৰত বিক্ৰী কৰাৰ প্ৰয়োজন আছে। কেতিয়াবা ভাল ছবিবিলাকতো এতিয়া সংৰক্ষিত হৈ থকা ছবিবিলাক ধৰি লওক পেৰিছ মিউজিয়ামত যিবিলাক লিওনাৰ্ডো দা ভিঞ্চিৰ ছবি হওক বা পল চেজানৰ ছবি হওক, এইবিলাকতো বাহিৰত তেনেকৈ ধৰণে বিক্ৰী কৰি বা সংৰক্ষিত কৰি আহিছে। গতিকে ময়ো আশা ৰাখিম যদি মোৰ ভাল ছবি হয়, কোনোবাই বিচাৰে, মই তেতিয়া বিক্ৰী কৰিব লাগিব। কিন্তু বিক্ৰী কৰিবলৈ হ'লে আপুনি বিক্ৰী কৰাৰ যিবিলাক ঠাই অনলাইনে হওক বা অফলাইনে হওক, এই কথাটো আপুনিও জানিব লাগিব বা পঠিয়াব, মানে এই চিন্তা চৰ্চাখিনি বা আলোচনা কৰিব লাগিব। নহ'লেতো আপোনাৰ ছবিবিলাক আপোনাৰ ঘৰতে থাকি যাব। সেইটো হয়, কয় কথাটো সেইটো হয়। এনেকুৱা ধৰণৰ আমাৰ তাতে কেতিয়াবা আমাৰ গ্ৰুপ আছে, তেওঁলোকে আমালৈ পঠিয়াই যে আপোনাৰ ছবি এমাজনত দিব পাৰে বা এনেকুৱা ধৰণৰ আছে। আজি 2-এদিনতে মোলৈ পঠাইছিলে যে আপোনাৰ ছবি জানে, তেওঁলোকে আৰ্টিষ্ট অনচিয়াম হয়। গতিকে ছবি বিক্ৰী কৰিবলৈ হ'লে আমাৰ ইয়াতে পঠাওক। গতিকে মই পিছত ভাবিম, ছবি যদি ভাল হয় কেতিয়াবা বিক্ৰী কৰিব লাগিব। এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ, এই ছবি আঁকি বা ভাস্কৰ্য এই কাম কৰি এটা পৰিয়াল চলাব পাৰিনে? একচুৱেলি একেবাৰে নোৱাৰে বুলি ক'ব নোৱাৰি। এতিয়া আমাৰ অসমৰ বহুকেইজন চিত্ৰশিল্পীয়ে বৰ্তমানলৈকে সেইটো তেওঁলোকৰ প্ৰফেশ্যন হৈ গৈছে। সেই প্ৰফেশ্যনৰ জৰিয়তে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীবিলাকক ক'ৰবাত পঢ়োৱা বা নিজে জীয়াই থাকিব পৰাকৈ নিজে কৰা কামবিলাকত তেওঁলোকে চলি থাকিব পাৰিছে। মই একেবাৰে নোৱাৰা বুলি নকওঁ। বহুত ডাঙৰ কিবা এটা জীৱন বাকী চাকৰিয়ালৰ দ্বাৰা পালন কৰিব নোৱাৰিব পাৰে, কিন্তু ভালকৈ জীৱন এটা কিন্তু চলাই লৈ যাব পাৰিব। এতিয়া নীলিম মহন্ত অসমৰ অন্য এজন বিখ্যাত চিত্ৰশিল্পী,
তেওঁ যদি দেৱালতে আঁকি থাকে গতিকে বহু টকা তেওঁলোকে পাই আছে প্ৰফেচনেল কাম কৰিব লাগিব আৰু কাম কৰিবলৈ হ'লে একচুৱেলি আৰ্টিষ্ট হিচাপে লাজ কৰিব নালাগিব কেতিয়াবা প্ৰয়োজন হ'লে আমি নিজকে যদি ভাবোঁ মই চিত্ৰশিল্পী এনেকুৱা মই গৈ পেলাই দেৱালত কিবা আঁকিম মোৰ কিন্তু সেই অনুভূতি নাই মোৰ কামে মই ঢেৰ এৱাৰ্ড নাপাওঁ লাগে বৰ ডাঙৰ হ'লেও মই কিন্তু ক'ৰবাত দেৱালতো আঁকিম গতিকে কাম কৰিবলৈ লাজ নকৰিলে চিত্ৰশিল্পীসকলে নিজৰ জীৱনটোক বহুত সুন্দৰভাৱে জীৱন কৰিব নোৱাৰিব পাৰে কিন্তু জীৱনটোক লৈ যাব পাৰিব মই এতিয়ালৈকে যিমানখিনি কৰি আছো যি কৰিছো সৰু এটা ঘৰ নাইবা মই ক'ৰবাত যাবলৈ কিবা এটা বাহন বা ইত্যাদি এইখিনিতো মই গোটেই টোটেল আজিলৈকে ছবিত কৰি আছো আপুনি ছবি আঁকি এইটো মোৰ প্ৰফেশ্যন চলাই আছে ছবিটো এতিয়া মোৰ প্ৰফেশ্যন হ'ব আগতে প্ৰফেশ্যন নাছিলে কিন্তু শেষলৈ মই ইয়াক প্ৰফেশ্যন কৰিলোঁ এতিয়া মই পইচা পাতিৰ কাৰণে প্ৰফেশ্যন মিনছ পইচাটো লাগিব ন লাগিব আপুনি কিবা এটা চিন্তা কৰিবলৈ ছবি এখন আঁকিবলৈ কেনভাছ আনিবলৈতো পইচা লাগিব সেইখিনি আনিব পাৰি এনেকৈ মই কিন্তু চলাই গৈ আছোঁ মই কেতিয়াও নাভাবোঁ যে ছবি আঁকিলে মানুহ ভাত খাবলৈ নাপায় বুলি পাৰিব এইটো প্ৰফেশ্যন হিচাপে ল'ব লাগিব ভালকৈ তাক লৈ যাব লাগিব খুব সুন্দৰ কথা পাৰিব বঢ়িয়া এতিয়া আৰু এটা শেষত এটা কথা জানিম যে আজি এতিয়া নৱপ্ৰজন্মই যদি এই বৃত্তিত বা ধৰি লওক এই ছবি অঁকাৰ যদি চিন্তা কৰে ছবি আঁকি যদি জীৱন নিৰ্বাহ কৰিব বিচাৰে তেওঁলোকক মানে নৱপ্ৰজন্মক আপুনি কি বুলি ক'ব একচুৱেলি যিকোনো এটা বস্তুক যদি আপুনি একদম স্থিৰ হিচাপে লৈ যাব বিচাৰে গতিকে তাৰ সৈতে আপোনাৰ প্ৰেম হৈ যাব লাগিব যদি কবি হ'ব বিচাৰে কবিতাৰ সৈতে প্ৰেম হ'ব লাগিব যদি আৰ্টিষ্ট হ'ব বিচাৰে পেইণ্টাৰ বা ছিংগাৰ যিয়ে নহওক আপুনি সেই বস্তুটো খুব মৰম কৰিব লাগিব পিছত কি পায় নাপায়তো পিছৰ কথা আপুনি ভাত খাবলৈ পায় নে নাপায় সেইটো পিছতে আহিব কিন্তু প্ৰথমতে তাক খুব হৃদয়ত লৈ ল'ব লাগিব তাৰ লগত লাগি থাকিব লাগিব গতিকে যিকোনো বস্তুৱে এটা ফলাফল আপুনি নিশ্চয় পিছত পায় আপুনি যদি এজোপা আম ৰুৱে এজোপা ভাল যদি আম ৰুৱে নিশ্চয় এদিন যদি সেই বৃক্ষলৈ উপায় নহয় সেইটো আমটো লাগিব গতিকে মই ভাবোঁ নতুন প্ৰজন্মই যদি কোনোবাই ইচ্ছা কৰে মই চিত্ৰশিল্পী হৈ যাম গতিকে তেখেতে যদি ভাবে এইটো মই প্ৰফেশ্যন হিচাপে লৈ যাম গতিকে তেওঁ খুব সুন্দৰভাৱে যদি তাত লাগি থাকে তেওঁ জীৱনটোক লৈ যাব পাৰিব খুব সুন্দৰ কথা ক'লে আৰু মই ভাবোঁ যে এই কথাখিনিয়ে মানে যদি কামটোৰ প্ৰতি প্ৰেম থাকে তেতিয়াহ'লে তেওঁ সফলতা হ'ব বা তেওঁ জীয়াই থাকিব পাৰিব তেতিয়াহে পাৰিব খুব সুন্দৰ কথা আৰু আশা কৰোঁ আমাৰ অনুষ্ঠানটো আপোনালোকে চাই ভাল পালে মই ভাবিছোঁ কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব যদি মনোজ গগৈ পেজত চাইছে পেজটি ফ'ল' কৰিব নাপাহৰিব যদি MGB ইউটিউব চেনেলত চাইছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কমেণ্ট কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' আমি আনি থাকিম আজিলৈ আৰু বহুত বহুত ধন্যবাদ যথেষ্ট সময় দিলে আৰু তৰুণ শ্যাম ককাইটোক আপোনালোকে মৰম কৰিব আশীৰ্বাদ দিব যাতে অনাগত দিনত তেওঁ আৰু ভাল ভাল কাম কৰিব পাৰে তেওঁৰ ছবি বিশ্ব দৰবাৰত যাতে মানে যায় সেয়া আমিও আশা কৰিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আপোনালোকেও কৰিব আজিলৈ আৰু সকলোকে এৰিছোঁ কোনো এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মনোজ গগৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ